ইফালে জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত এজাহাৰকাৰীৰ ভাষ্য গ্ৰহণ মঙলদৈত CIDয়ে ভাষ্য গ্ৰহণ কৰিলে এজাহাৰকাৰীৰ আবুল খাইৰৰ প্ৰিয় শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পিছতেই ন্যায় বিচাৰি দৰঙৰ দলগাঁও থানাত এজাহাৰ দাখিল কৰিছিল ব্যক্তিজনে আবুল খাইৰৰ লগত থকা সকলো তথ্য অৰ্পণ কৰিলে CIDক আৰু ভৱিষ্যতেও CIDক সকলো তথ্য আৰু সহযোগিতা আগবঢ়াবলৈ সাজু বুলি উল্লেখ কৰে আবুল খাইল নামৰ জুবিন অনুৰাগীজনে লগতে তদন্ত সঠিক দিশত আগবঢ়াৰ আশা প্ৰকাশ কৰিলে আবুল খাইৰে মোক মানে মই যে এজাহাৰটো দাখিল কৰিলোঁ মই কি তথ্যৰ ভিত্তিত এজাহাৰটো দাখিল কৰিলোঁ মই যেহেতু এজাহাৰটো দিছোঁ যিহেতুকে তেওঁক হত্যা কৰা বুলিহে মই এজাহাৰটো দিছোঁ যে জুবিন গাৰ্গক পৰিকল্পিতভাৱে হত্যা কৰা হৈছে গতিকে গোটেই বিষয়টো মোক কেনেকৈ সন্দেহ জন্মিল ক'ত কি মই তথ্য পালোঁ কোনটো মিডিয়াত কি তথ্য পালোঁ আদি অন্ত গোটেই চালি জাৰি বস্তুখিনি মোৰ পৰা গোটেই তথ্যখিনি লৈছে ধৰকচোন এতিয়া মোৰ সন্দেহ কেনেকৈ জন্মিল যদি কোনোবাই মোক প্ৰশ্ন কৰে তেতিয়াহ'লে মোক প্ৰায় 2টামান বজাত মোৰ লগৰ বন্ধু সাংবাদিকে তেওঁ মহম্মদ আলিম প্ৰথম খবৰৰ সাংবাদিক তেখেতে মোক ফোন কৰি ক'লে খবৰ এটা শুনছনে নাই খুব বেয়া খবৰ এটা আছে মই কৈছোঁ কি হৈছে কয় জুবিন দাৰ মৃত্যু হ'ল 2:30মান বজাত মই কৈছোঁ কি ধেমালি আৰম্ভ কৰিছে এইবিলাক কয় নাই খবৰ পাক্কা তেখেতৰ মৃত্যু হৈছে আনুষ্ঠানিকতাহে বাকী আছে মই কৈছোঁ খবৰটো কোনে দিলে আপোনাক কৈছে কয় আপুনি হেৰি কৰক লিংক এটা দি আছোঁ আপুনি লিংকটো চাওক মোক লিংক এটা পঠাইছে প্ৰথম খবৰৰ লিংক এটা দিছে মই তাত চালোঁ যে জুবিন দাৰ মৃত্যু পেৰাগ্লাইডিং কৰিবলৈ গৈ মৃত্যু হৈছে এইটো প্ৰথম খবৰত মই পালোঁ ফাৰ্ষ্ট টাইম পালোঁ পেৰাগ্লাইডিং কৰিবলৈ গৈ মৃত্যু হোৱা বুলি মই কৈছোঁ পেৰাগ্লাইডিং কৰিবলৈ এজন মানুহৰ কেনেকৈ মৃত্যু হ'ব পাৰে ৰছী ছিঙিব লাগিব ইমান সহজ কথাটো নহয় মোৰ সন্দেহ হ'ল বাকী মিডিয়াবিলাকত মই চোৱা আৰম্ভ কৰিলোঁ প্ৰতিদিন টাইম আছে NKTV আছে DY365 আছে আৰু বাকী যিবিলাক মিডিয়া আছে মই চব চোৱা আৰম্ভ কৰিলোঁ লেখকসকলক তাৰপিছত চাওঁ তাতে দিয়া আছে স্কুবা ডাইভিং কৰিবলৈ গৈ মৃত্যু হৈছে মোৰ সন্দেহ আৰু বাঢ়িল তো সন্দেহৰে কথা এটাত বাজি আছে বোলে পেৰাগ্লাইডিং কৰিবলৈ গৈ মৰিছে আৰু কিছুমানত বাঢ়ি আছে স্কুবা ডাইভিং কৰিবলৈ গৈ মৰিছে গতিকে স্কুবা ডাইভিং কৰিবলৈ গৈ যদি মৰিছে তেতিয়াহ'লে তেওঁৰ মেডিকেল ফিটনেছটো চেকআপ কৰা হৈছে নে হোৱা নাই জানে যিহেতুকে জুবিন গাৰ্গ এজন মানে এপিলেপচি থকা মানুহ তেওঁ জুইৰ পৰা বাচি থাকিব লাগে তেওঁ পানীৰ পৰা বাচি থাকিব লাগে সিদ্ধাৰ্থে জানে শেখৰে জানে তেওঁৰ সময় যিকেইটা আছে চবেই জানে জানাৰ পিছতো তেওঁক স্কুবা ডাইভিং কৰিবলৈ অনুমতি কোনে দিলে গতিকে তাৰ পৰাই মোৰ সন্দেহটো আৰু বেছি ঘনীভূত হ'ল মই বহুত দেৰি কথাটো ভবা চিন্তা মই কৰিলোঁ লগৰ বন্ধু বান্ধৱী যিকেইজন আছিলে মই প্ৰায় কেইজন লগত মই আলোচনা কৰিলোঁ তেখেতে কৈছে নাই এইটো একেবাৰে তই যিখিনি সন্দেহ কৰিছা সন্দেহটো তোৰ একেবাৰে ঠিকে আছে আমিও তেনেকৈ ভাবিছোঁ এইটো নিঃসন্দেহে তেওঁক এটা পৰিকল্পনা কৰি তেওঁক এইটো হত্যা কৰা হৈছে আৰু তাৰপিছতে মই